এই মুহূৰ্তত জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো এক দুখবৰ। বিশিষ্ট ইছলামিক চিন্তাবিদ বঙাইগাঁও জিলাৰ বালাপাৰা মাদ্ৰাছাৰ মুৰব্বী অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি উপসভাপতি মুফতি আব্দুল হক সাহেব কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি দুপৰীয়া প্ৰায় 2 বজাত ইন্তেকাল হয়। তেখেতৰ জানাজা নামাজ আজি ৰাতি 10 বজাত অনুষ্ঠিত কৰা হ'ব। গতিকে উক্ত জানাজা নামাজত অংশগ্ৰহণ কৰি অসীম সওয়াবৰ লগতে এই নামাজত অংশীদাৰ হ'বলৈ আহ্বান জনোৱা হ'ল। পুনৰবাৰ জনাইছো জনসংবাদ অসমৰ দৰ্শকসকলক এই দুখবৰটো, কিয়নো বিশিষ্ট ইছলামিক চিন্তাবিদ বঙাইগাঁও জিলাৰ বালাপাৰা মাদ্ৰাছাৰ মুৰব্বী অসম ৰাজ্যিক জমিয়ত উলেমাৰ উপসভাপতি মুফতি আব্দুল হক সাহেব কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি দুপৰীয়া প্ৰায় 2 বজাত ইন্তেকাল কৰে। তেখেতৰ জানাজাৰ নামাজ আজিৰ নিশা 10 বজাত অনুষ্ঠিত কৰা হ'ব। গতিকে উক্ত জানাজা নামাজত অংশগ্ৰহণ কৰি অসীম সওয়াৰ অংশীদাৰ হ'বলৈ আহ্বান জনোৱা হ'ল। ভিডিঅ'টো বেছিতকৈ বেছি শ্বেয়াৰ কৰি দিয়ক, যাতে বিশিষ্ট ইছলামিক চিন্তাবিদ মুফতি আব্দুল হক সাহাবৰ মৃত্যুৰ খবৰটো সকলোৱে পায়, জানাজা নামাজত অংশগ্ৰহণ কৰিব পাৰে আৰু দোৱা কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, জনসংবাদ অসম।